নমস্কাৰ সকলোকে স্বাগতম জনাইছো। আমি ভাবো অসমত এটা বিষয়ৰ ওপৰত বিস্তৃতভাৱে গৱেষণা হ'ব লাগে, যে যিখিনি ছাত্ৰ ছাত্ৰী বা যিখিনি মানুহে গৱেষণা কৰে সেই মানুহখিনিয়ে PhD বা তেওঁলোকৰ ডক্টৰেট ডিগ্ৰী সাবজেক্ট হিচাপে বা বিষয় হিচাপে এই বিশেষ বিষয়টো ল'ব লাগে, কাৰণ এই গোটেই বিষয়টো বিচিত্ৰ কাৰণে আমি ভাবো ইয়াক লৈ এটা বিস্তৃত গৱেষণা হ'ব লাগে। এটা সেই বিচিত্ৰ বিষয়টো সঁচাকৈ বিচিত্ৰ, এইকাৰণে বিচিত্ৰ যে সংগঠনটোৰ কাৰ্যালয়ত থকালৈকে বা সংগঠনটোৰ দায়িত্বত থকালৈকে কথাখিনি তেওঁলোকে সচৰাচৰ একেধৰণেই কয়। সেই সংগঠনটোৰ যিটো ভাৱধাৰা বা সেই সংগঠনটোৰ যি কাম কৰা শৈলী, সেই শৈলীতে তেওঁলোকে কাম কৰে। কিন্তু যিদিনাখনেই সেই সংগঠনটোৰ পৰা আঁতৰি যায় বা সেই সংগঠনটোৰ কাৰ্যালয় ত্যাগ কৰে, তাৰ পাছতে তেওঁলোকৰ কথাবিলাক উলট পালট হয়। এতিয়া বিষয়টো কি? অসমত এটা সংগঠন আছে, আগতে এই সংগঠনটোৱে বিভিন্ন আন্দোলনত অংশগ্ৰহণ কৰিছে, গতিকে তেওঁলোকে অসমৰ মানুহে ভালকৈ চিনি পায়। অসম আন্দোলনৰ পৰা কা আন্দোলনকে বহুকেইটা আন্দোলনত তেওঁলোকে জড়িত। এতিয়া আন্দোলনখিনিত জড়িত হ'লেও ৰাইজে এইটো কথা নিজেই জানে যে সেই আন্দোলনখিনিৰ ফলাফলটো কি হ'ল, ৰিজাল্টটো কি হ'ল, অসমৰ মানুহে কি পালে কি হেৰুৱালে, সেই কথাটো অসমৰ মানুহে জানে, নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। কিন্তু এটা বিচিত্ৰ বিষয় আছে এই সংগঠনটোক। সেই সংগঠনটো অৰ্থাৎ সদৌ অসম ছাত্ৰ সন্থা বা আছুৰ এটা বিচিত্ৰ বিষয় আছে, আৰু সেইটো গৱেষণাৰ প্ৰয়োজন হৈছে। যে কালি পৰহিলৈকে, আমি কালি পৰহি বুলি কৈছোঁ, আজিৰ পৰা কিছু মাহ পূৰ্বলৈকে এই দুয়োজন সভাপতি সম্পাদক আছিল সদৌ অসম ছাত্ৰ সন্থা। সভাপতি আছিলে উৎপল শৰ্মা, সাধাৰণ সম্পাদক আছিল শংকৰজ্যোতি বৰুৱা। এতিয়া যেতিয়া সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত আছিল, সভাপতি সম্পাদক আছিল, তেতিয়া তেওঁলোকৰ কথাৰ সুৰ একেই আছিল, তেওঁলোকে একেই কথাই কৈছিল, দুয়োজনৰ বক্তব্য একেই আছিল। এতিয়া যেতিয়া শংকৰজ্যোতি বৰুৱাই সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকৰ সন্মুখত প্ৰাক্তন সাধাৰণ সম্পাদক লিখিবলৈ আৰম্ভ কৰিলে, সেইদিনাখনৰ পৰা তেওঁ কথাবিলাক সলনি হ'ল, সুৰটো সলনি হ'ল। যে শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে এটা অভিযোগ আহিছিল, অভিযোগৰ পাছত শংকৰজ্যোতি বৰুৱাই পদত্যাগ কৰিবলৈ বাধ্য হৈছিল, আৰু এতিয়া তেওঁ প্ৰাক্তন সাধাৰণ সম্পাদক সদৌ অসম ছাত্ৰ সন্থা। এতিয়া প্ৰাক্তন সাধাৰণ সম্পাদক হোৱাৰ পাছতে তেওঁ কথাৰ সুৰ সলনি হৈছে। এতিয়া আমাৰ প্ৰশ্ন হ'ল যে তেওঁ যিখিনি কথা কৈছে সেই কথাখিনি সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হৈ থাকোঁতে কিয় নকলে? যে এটা বিশেষ বিষয়, বিহুৰ দিনাখন জজ খেলপথাৰত সদৌ অসম ছাত্ৰ সন্থাই প্ৰতি বছৰে বিহু পাতে। এতিয়া এইবাৰ বিহুৰ যিটো অনুষ্ঠান, তাত উৎপল শৰ্মা সভাপতিয়ে কিবা কিবি কথা কৈছে, অসমীয়া জাতি সন্দৰ্ভত কিবা কিবি কথা কৈছে। এতিয়া কোৱাৰ পাছত এইবাৰ শংকৰজ্যোতি বৰুৱাই তেওঁক উভতি ধৰিছে, মানে সভাপতিজনক সাধাৰণ সম্পাদকে উভতি ধৰিছে। উভতি ধৰি কৈছে যে তেওঁ যে অনুষ্ঠানটোত অংশগ্ৰহণ কৰিছে, তেওঁ যিটো মাইকত কথা কৈ আছিল সেই মাইকটো বহিৰাগত দিছে, সেই অনুষ্ঠানটো চান্দা বেলেগে দিছে, বহিৰাগত দিছে। এতিয়া কথাটো হ'ল, যদি কথাটো তেনেকুৱাই হয়, যেতিয়া শংকৰজ্যোতি বৰুৱা সাধাৰণ সম্পাদক আছিল তেতিয়াই কথাখিনি কিয় সংগঠনৰ মজিয়াত উত্থাপন নকৰি? চান্দা যদি সংগ্ৰহ হৈ আছে, তেওঁ যদি বেয়া পাইছিলে, তেতিয়া সংগঠনটো থাকোঁতেই কিয় নকলে? সংগঠনটো অনুষ্ঠান পাতোঁতে তেওঁ সেই বহিৰাগত মাইকটোতে ভাষণ দিছিল, তেতিয়া কিয় আপত্তি নকৰিলে? এতিয়া কিয় কৰি আছে? আমি সেইটো প্ৰশ্ন কৰিছোঁ। আৰু তাত বিচিত্ৰ কথাটো হ'ল যে সংগঠনটোত থাকোঁতে কথাৰ সুৰ একে থাকে, তাৰপিছত সলনি কেনেকৈ হৈছে, মানুহবিলাক নিশাটোৰ ভিতৰত কেনেকৈ সলনি হয়, সেইটো কিন্তু গৱেষণা হ'ব লাগে। যে আপুনি ইতিহাসটো চাওক, সদৌ অসম ছাত্ৰ সন্থাৰ ইতিহাসটো চাওক, আমি এনেই কোৱা নাই গৱেষণা হ'ব লাগে। যে সদৌ অসম ছাত্ৰ সন্থাৰ ইতিহাসটো চাওক, আজি অসমত ৰাজনীতি কৰি থকা কোনজন মানুহ সদৌ অসম ছাত্ৰ সন্থাৰ লগত জড়িত নহয়? আপুনি এফালৰ পৰা চাওক, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, তেওঁ কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, অতুল বৰা, কেশৱ মহন্ত, কোন সদৌ অসম ছাত্ৰ সন্থাৰ লগত জড়িত নাছিল? তেওঁলোকে যেতিয়া ছাত্ৰ সন্থাত জড়িত আছিলে তেতিয়া অসমীয়া জাতিৰ অস্তিত্ব প্ৰভুত্বৰ কথা কৈছে, খিলঞ্জীয়া দপদপনিৰ কথা কৈছে। এতিয়া তেওঁলোকে সেই খিলঞ্জীয়াক ভৰিৰে মোহাৰিবলৈ তেওঁলোকে কুণ্ঠাবোধ নকৰে। ভৰিৰে মোহাৰা বুলি এইকাৰণে কৈছোঁ যে হাজাৰ হাজাৰ বিঘা মাটি পুঁজিপতিক দিছে, কাক নেওচা দি কাক ভৰিৰে গছকি? খিলঞ্জীয়া মানুহ, জনজাতীয় মানুহ। এতিয়া তেওঁলোকে যেতিয়া সদৌ অসম ছাত্ৰ সন্থাত আছিল তেতিয়া শ্লোগানটো আছিল খিলঞ্জীয়া অস্তিত্ব প্ৰভুত্ব।
এতিয়া যেতিয়া তেওঁলোক বিজেপি হ'ল, এজিপি হ'ল বা তেওঁলোক মন্ত্ৰী বিধায়ক হ'ল, তেওঁলোকৰ সুৰটো সলনি হ'ল। এতিয়া মই কথা হ'ল মানুহজন নিশাটোৰ ভিতৰত কেনেকৈ সলনি হ'ব পাৰে, স্বভাৱটো কেনেকৈ সলনি হ'ব পাৰে। যে সংগঠনটোৰ মজিয়াত যদি তেওঁলোকক সেই ধৰণৰ এটা আদৰ্শ দিয়া হয়, পৰিৱেশ দিয়া হয়, তেতিয়াহ'লে সংগঠনটো ত্যাগ কৰাৰ পাছত তেওঁলোক কেনেকৈ সলনি হয়। যে সংগঠনটোৰ মজিয়াত যদি খিলঞ্জীয়াৰ অস্তিত্ব প্ৰভুত্বৰ কথা কৈ আছে, তেতিয়াহ'লে সেই সংগঠন ত্যাগ কৰাৰ লগে লগে তেওঁলোকৰ কথাবিলাক কিয় সলনি হয়। আৰু দ্বিতীয় কথাটো হ'ল যে শংকৰজ্যোতি বৰুৱা যিটো ভাষ্য, তেওঁৰে সভাপতি আছিল, তেওঁৱে একেলগে প্ৰেছ মিট দিছিল, তেওঁৱে একেলগে অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল। এতিয়া নিশাটোৰ ভিতৰত এনে অথন্দৰ কি লাগে যে দুয়োজনৰ মাজত বাকযুদ্ধ হৈছে বা দুয়োজনৰ মাজত অৰিয়াৰি হৈছে। কিয়? যে যেতিয়া সংগঠনটো আছিলে তেতিয়াই এই প্ৰশ্নবিলাক কিয় উত্থাপন হ'ল, তেতিয়াই কিয় সেই আদৰ্শগত দ্বন্দ্বটো হোৱা নাছিল দুয়োজন সভাপতি আৰু সাধাৰণ সম্পাদক। আৰু যদি সংগঠনটোৰ মজিয়াখন তেনেকুৱাই হয় যে সংগঠনটো ত্যাগ কৰাৰ লগে লগে তেওঁলোকৰ সাধাৰণ সম্পাদকজন বা সভাপতিজনে যদি পাভলুটিয়ে মাৰিব পাৰে, তেতিয়াহ'লে সেই সংগঠনটোৰ অৰ্থ কি আছে, সেই সংগঠনটোৰ আদৰ্শ কি, সেইটো অসমৰ মানুহে প্ৰশ্ন কৰাৰ প্ৰয়োজন আছে, সেইটো গৱেষণা হোৱাৰ প্ৰয়োজন আছে। যে সংগঠনটোৰ ভিতৰত আচলতে চলে কি শিকায়, কি লৈ এই সংগঠনটো আগবাঢ়ে। আৰু চান্দাক লৈ যদি আপত্তি আছিলে তেতিয়া শংকৰ বৰুৱাই তেতিয়াই কিয় নকয়। আৰু এতিয়া আমি শুনিবলৈ যিটো পাইছোঁ সেই বক্তব্যটো, তেওঁ কেইজনমান মানুহক চাকৰি দিয়া কথা কৈছে। এতিয়া যেতিয়া তেওঁ সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হৈ আছে, তেতিয়া অসমৰ থলুৱা যুৱক যুৱতী কিমানজনক তেওঁ সংস্থাপন দিছিলে বা কিমানখন সমবায় তেওঁলোকে গঢ় দিলে, কিমানখন সমবায় নেতৃত্ব তেওঁলোকে ল'লে। সমবায় আমি নিৰ্মাণ কৰিবৰ বাবে চেষ্টা কৰি আছোঁ, তেওঁলোকে কেইখন নিৰ্মাণ কৰিলে, কেইজন অসমীয়া ল'ৰা ছোৱালীক তেওঁলোকে সংস্থাপন দিলে যেতিয়া তেওঁ দায়িত্বত আছিল। এতিয়া বাদ দিয়ক, আপুনি দায়িত্বত থাকোঁতে কি কৰিছিল। আপুনি আপোনাৰ সভাপতিজনক ঠিকেই সমালোচনা কৰিলে, ভাল কথা, কিন্তু আপুনি যেতিয়া দায়িত্বটোত আছিল তেতিয়া আপুনি কি কৰিছিল। কাৰণ আপুনিওতো দীৰ্ঘ সময় ধৰি সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক আছিল, তেতিয়া আপুনি কি কৰিছিল। গতিকে প্ৰশ্নবিলাক উত্থাপন হ'ব লাগে। আৰু উৎপল শৰ্মাৰ বক্তব্যটোৰ ক্ষেত্ৰত আমি দুখন বিশেষ পোষ্টাৰ আমি দেখুৱাব বিচাৰিছোঁ। যে উৎপল শৰ্মা বা সদৌ অসম ছাত্ৰ সন্থাই অসমীয়া কথাটো যিটো কৈ আছে, সেই ক্ষেত্ৰত আমি দুখন বিশেষ পোষ্টাৰ দেখাইছোঁ। পোষ্টাৰ দুখনত এই দুজন পঞ্চায়তৰ প্ৰাৰ্থী, এজন মাৰ্ঘেৰিটাৰ আৰু আন এটা অঞ্চল। এতিয়া পোষ্টাৰ দুখন চাম। যে মাৰ্ঘেৰিটাৰ এই ঘোষ উপাধিৰ এই প্ৰাৰ্থীগৰাকীৰ সাহসটো মন কৰক। যে অসমীয়া বাদ দিলে, তেওঁ হিন্দীত ছপাই দিলে, তেওঁৰ প্ৰচাৰ অভিযান হিন্দীত চলাইছে, হিন্দীত বেনাৰ লগাইছে। আৰু দ্বিতীয়জনক চাওক, অসমীয়া ভাষাৰ জ্ঞান নাই, সেইকাৰণে দুৰ্নীতিমুক্ত কোৱা নাই, দুৰ্নীতিমূলক কৈছে। তেওঁ দুৰ্নীতিমুক্ত বিচৰা নাই, তেওঁ দুৰ্নীতিমূলক কৈছে। আচলতে মূলক নাছিলে, মুক্তই হ'ব লাগিছিলে, কিন্তু তেওঁলোকৰ অসমীয়া ভাষাৰ যিহেতু জ্ঞান নাই সেইকাৰণে দুৰ্নীতিমূলক লিখিলে। গতিকে পঞ্চায়তৰ প্ৰাৰ্থী এজনৰ অসমীয়াৰ জ্ঞানটো নমুনাটো সেইটো, বা অসমীয়াৰ প্ৰতি শ্ৰদ্ধা সেইটো। মাৰ্ঘেৰিটাৰ দৰে অঞ্চলত এতিয়া হিন্দী ভাষাত বেনাৰ ছপাই তেওঁলোকে প্ৰচাৰ চলাব পৰা হ'ল, সেইটোৱে হ'ল অসমীয়াৰ অৱস্থা। কাৰণ কেইদিনমান পূৰ্বে চিংফৌ ৰজা যেতিয়া মাটি দখল হৈছিল, তেতিয়া তাক লৈ হৈছিল, কিন্তু তাৰপিছত গোটেই কথাটো গাপ দিয়া হ'ল। এতিয়া সেই মাটিখিনিত বেদখল আছেনে নাই সেইটো কথা জানিবৰ কোনো উপায় নাই। গতিকে অৱস্থাটো সেইটো। তাৰ পাছত কোনখন অসম, কোনখিনি মানুহক লৈ তেওঁলোকে খিলঞ্জীয়া অস্তিত্বৰ প্ৰভুত্বৰ কথাটো কৈ আছে, সেইটো সদৌ অসম ছাত্ৰ সন্থাই ভাবি চাওঁকে, অসমৰ মানুহেও ভাবি চাওক যে আমি কোনটো অৱস্থাত আছোঁ, যিটো অৱস্থাত আমি দপদপনি, অস্তিত্ব, প্ৰভুত্ব এইবিলাকৰ কথা কৈ আছোঁ। সেই কথাখিনি ভাবি চাওক। আৰু শেহত কৈছোঁ যে গৱেষণা হওক, এই বিষয়টো গৱেষণা হওক, যে মানুহবিলাক নিশাটোৰ ভিতৰত কেনেকৈ সলনি, যে সংগঠনটোৰ মজিয়াত থাকোঁতে এটা কথা, সংগঠনটোৰ বাহিৰত থাকোঁতে এটা কথা। প্ৰাক্তন সাধাৰণ সম্পাদকে যদি সদৌ অসম ছাত্ৰ সন্থাৰ ওপৰত সন্দেহ আছে, তেতিয়া অসমৰ মানুহে সন্দেহ কৰাৰ প্ৰয়োজন আছে। যদি সংগঠনটোৰ ওপৰত তেনেকুৱা ধৰণৰ সন্দেহ এটা আছে, তেতিয়া অসমৰ মানুহেও সন্দেহ কৰে। কাৰণ কেৱল বিহুটো নহয়, তেওঁলোকে সাধাৰণ সভাখন পাতোঁতেও প্ৰায় 4 কোটিমান টকা খৰচ কৰা বুলি শিৱসাগৰৰ বহু মানুহে জনাইছে। এতিয়া সেই 4 কোটি টকাটো ক'ৰ পৰা আহিছে। সমীৰণ ফুকনে সাধাৰণ সম্পাদক হোৱাৰ পাছতে গোটেই ৰাইজক ভোজ ভাত খোৱাল, গুৱাহাটীলৈ প্ৰায় 20-25খন ইন'ভা লৈ তেওঁ গুৱাহাটীলৈ যাত্ৰা কৰিল, গুৱাহাটীত আহি অনুষ্ঠানত অংশগ্ৰহণ কৰিলে। এই যে তেওঁলোকে খৰচবিলাক কৰি আছে, এইবিলাক আচলতে আহিছে ক'ৰ পৰা, কোনে দি আছে, কাৰ পৰা খৰচ হৈ আছে, এই প্ৰশ্নখিনি ৰাইজে সোধা ভাল, ৰাইজে দৃষ্টি দিয়াৰ প্ৰয়োজন আছে। নহ'লে এই সংগঠনসমূহ কেৱল নেতা মন্ত্ৰী নিৰ্মাণৰ ফেক্টৰীৰ বাহিৰে একো নহয়। ধন্যবাদ।